হাটশিংমাৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অধীনত ক্ৰীড়া মহোৎসৱ। আমাৰ এই সীমান্ত অঞ্চলত সীমান্ত চেতনা মঞ্চৰ জৰিয়তে কেইবাবছৰ ধৰি এই যি খেল মহোৎসৱ কৰিছে আৰু তাৰ ফলত আমাৰ যিবিলাক ল'ৰা ছোৱালী এইবিলাক খেলৰ প্ৰতি এটা আগ্ৰহ জন্মিছে। আজি দাফাদাৰপাৰা ফিল্ডত প্ৰচুৰ সমাগম হৈছে খেলুৱৈসকলৰ, আৰু ইয়াৰ পৰা যিবিলাক খেলুৱৈ মানে কোৱালিফাইং হ'ব তেওঁলোকে গুৱাহাটীত খেল প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু এই সীমান্ত চেতনা মঞ্চই আমাৰ সীমান্ত অঞ্চলত অৰ্থনৈতিক এটা অৰাজনৈতিক সংগঠন, অৰ্থনৈতিক সামাজিক সাংস্কৃতিক বিকাশৰ জৰিয়তে আমাৰ সীমান্ত অঞ্চলৰ মানুহৰ দেশপ্ৰেম, ৰাষ্ট্ৰীয়তাবোধ এইবিলাকৰ জৰিয়তে আমাৰ দেশখনক আৰু শক্তিশালী কৰা, সীমান্ত অঞ্চল একতাবদ্ধ কৰা, শক্তিশালী কৰা, সীমান্ত প্ৰহৰী যিবিলাক আছে তেখেতসকলক উৎসাহ প্ৰদান কৰা আৰু ভাতৃত্ববোধৰ যি এটা প্ৰয়াস তেওঁলোকে লৈছে, সঁচাকৈ এইটো শলাগ ল'বলগীয়া। আৰু আজি আমি এই অনুষ্ঠানত আহি বহুত ভাল পাইছোঁ যে এনেকুৱা ধৰণৰ আৰু অধিক সীমান্ত চেতনা মঞ্চই ৰাইজে সহযোগিতা কৰক আৰু জাতীয়তাবোধ, দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ হওক, এই আশা আমি কামনা কৰিছোঁ। একচুৱেলি আমি এই সীমান্ত ক্ৰীড়া মহোৎসৱ যোৱা 4-5 বছৰৰ পৰা আমি কৰি আছোঁ, আৰু এইটো কৰাৰ আমি খালি যে আমি চাউথ চালমাৰত কৰিছোঁ এনেকুৱা নাম, গোটেই অসমতে আমি এইটো চলি থাকে সীমান্ত চেতনা মঞ্চৰ পৰা। আমাৰ মুখ্য উদ্দেশ্য হৈছে যে গাঁৱে ভূঞে থকা যিমানবোৰ আমাৰ খেলুৱৈ আছে, মানে টেলেণ্টেড খেলুৱৈ আছে, সিহঁতক উজাগৰ কৰি আমি ৰাজ্যিক পৰ্যায়ত পিছত নেশ্যনেল পৰ্যায়ত যাতে লৈ যাব পাৰোঁ, এইটো আমাৰ প্ৰয়াস চলি আছে আৰু আগতেও আমি চলি থাকিম। ইয়াত আমি বহুত খেলুৱৈক আমি লৈ গৈছোঁ। আমাৰ সৰু সজাইত যিটো হয় তাকে পূৰা গোটেই অসমৰ খেলুৱৈ আহি তাত আমি প্ৰেক্টিছ কৰোঁ সৰু সজাইত। আমি ইয়াৰ পৰা যিবোৰ চিলেকশ্যন হোৱাৰ পিছত আমি সৰু সজাইলৈ লৈ যাম, আৰু তাত আমাৰ অল অসমৰ পৰা যিমান খেলুৱৈ আছে সিহঁতে আহিব, তাত এইটো হ'ব। নিউজ ডেস্ক ৰিপৰ্ট,